Hello everyone, good evening. যেহেতু মই ভিডিওটো গধূলি শ্বুট কৰিছো হেতু কাৰণে good evening দিলো মোক দেখিটো গম পাইছে চাগে গা একদম ভাল নহয় গোটেইখিনি মই কৈ আছো মই ভিডিওটো শ্বুট এই কাৰণে কৰিলো যেহেতু মই Hello everyone, কালি ভিডিওটো মই আধাতে শেষ কৰিব লগা হ'ল ভিডিওটা কৰি আছিলো মাজতে ফোন আহি তাৰপিছত ঘৰত গলো কিবা কাৰণৰ আৰু ভিডিওটো মানে মই কৰিব লগা হ'ল আৰু আজি পুনৰ কন্টিনিউ কৰিছো ভিডিওটো আৰু আজি মই ইয়া কন্টিনিউ কৰিছো শিলঙৰ পৰা ভিডিওটো একচুয়ালি অলপমান কথা ক'ব লগা আছিল হেতু কাৰণে মই ভিডিওটো শ্বুট কৰিছো বহিলো আসলতে মই বহুত দিন সোশ্যাল মিডিয়াত নাছিলো বহুত দিন মানে এক মাহ মানে হল মোৰ মোবাইলটো বেয়া হৈছিল ফাৰ্স্ট কথা মোবাইলটো পৰি কিনে ডিসপ্লেখন গৈছিল একদম ফাটি গৈছিল মোবাইল অন এ নহলে তাৰ পিছত মোৰ বেমাৰ জ্বৰ চৰ্দি কাহ জ্বৰ মানে এনেকুৱা জ্বৰ মানে মোৰ জীৱনত উঠা নাছিল আৰু কাৰণ নহওক এনেকুৱা জ্বৰ মোটামুটি মোৰ 4-5 দিন মানে আছিল জ্বৰটো ইমান বেয়াকে পৰি গৈছিল মইতো ভাবিছিলো মই মানে কি নাবাচিম আৰু ৰাতি 103-4 এনেকা জ্বৰ তো কিবাকে তাৰ মাজৰ পৰা মানে উঠি আহিলো আৰু মোৰ মাজতে আপোনালোকে গম পাইছিলে বেমাৰ এটাৰ কাৰণে মই চেন্নাই গৈছিলো হেতু বেমাৰটো আছে হেতু বেমাৰৰ ট্ৰিটমেন্ট চলি আছে মেডিসিন খাই আছো ডক্টৰে কৈছে যে কি মেডিসিনৰ দ্বাৰাই ঠিক হ'ব আৰু যদি কিবা কাৰণ মেডিসিনৰ দ্বাৰা ঠিক নহয় তেন্তে মানে কি সাৰ্জাৰি কৰিব লাগিব কিন্তু এতিয়া ডক্টৰে কৈছে যে কি মেডিসিনৰ দ্বাৰাই ঠিক হ'ব গতিকে মই মেডিসিন কন্টিনিউ কৰি আছো নৱেম্বৰলৈ খাব দিছে তো কি কম আৰু এতিয়াও গা ভাল পোৱাই নাই মাতছাতৰ আপোনালোকে চাগে গমেই পাইছে এইফালে হেতু বেমাৰ আছে তাৰ পিছত এইখিনি আনফালে মোবাইল বেয়া ইমান বেয়া দিন মোৰ হৈ আছে নাজানো কিহৰ কাৰণে হৈ আছে মানে কিবা গ্ৰহ দোষে কি বুলি কম মানে মই ভাষা পোৱা নাই বিচাৰি বহুত বেছি বেয়া হৈ আছে আৰু অকল মোৰ জ্বৰ এনেকুৱা নহয় ঘৰৰ দেউতাৰ হ'ল তাৰপিছত হাজবেণ্ডৰ হ'ল নহয় ফাৰ্ষ্ট দেউতাৰ হ'ল তাৰপিছত হাজবেণ্ডৰ দেউতাৰ হ'ল তাৰপিছত মোৰ তাৰপিছত হাজবেণ্ডৰ আৰু তেখেতকতো চেলাইনো দিব লগা হৈছিল কিন্তু মোক চেলাইনটো দিব লগা হোৱা নাছিল বাৰু আৰু আপোনালোকে ভাবিছে যে মই হঠাৎ শিলং আহিলো শিলং আহা কথা নাছিল ঘৰতে ৰেষ্ট লৈ থকা কথা আছিল কিন্তু তেখেতৰো বেমাৰ আৰু চোৱাচিতা মানুহ তেনেকুৱা নাই না কোনে চাব ইয়াতে কিবা বেমাৰ হলে মানে হেতু কাৰণে ৰন্ধা বঢ়া অকলে 3 মাহটো থাকিলে অকলে মই এই কাৰণে আজি 3 মাহৰ মূৰত আহিছো ইয়াতে শিলঙত হেতু কাৰণে আজি আহিলো আৰু তো অকমান আপোনালোকৰ লগত মই এনে শেয়াৰ কৰিলো আৰু কথাখিনি বেমাৰৰ কথা ভাল নালাগে বাৰু ক'ব কিন্তু অকমান শেয়াৰ কৰিলো মনটো ভাল লাগি দিয়কচোন নহয় জানো হেতু কাৰণে অকমান এনে শেয়াৰ কৰিলো আৰু মনচন বহুত বেছি বেয়া লাগি থাকে বেমাৰ আজাৰ হ'লে এতিয়া আৰু মই মোবাইলতো একো চাব পৰা নাছিলো একো মানে ফটো ভিডিও একো শেয়াৰ কৰিব পৰা নাছিলো মোবাইল বেয়া একমাহ মানে হ'ল মোবাইলটো একদম অনে হোৱা নাই আৰু এটো যেটো মোবাইল এতিয়া বৰ্তমান চলাই আছে এটো মোৰ নহয় ভাইটিৰ মোবাইল কেইদিন মানৰ কাৰণে দিছি আৰু মোবাইলটো সিমখন ইয়াতে লৈ লৈছো মোৰটো কাটো এতিয়াও আছে কমাই নাই আৰু আজি ৰাতিপুৱা আমি আহিলো দেউতাও আহিছে অকলে মই গোটেইখিনি কৰিব পৰা আকৌ ইমান সুস্থ হোৱা নাই সেইটো কাৰণে দেউতাই আহিছে দেউতাই বনাব মই বনাম বাৰু তো ইয়াৰ এইখিনি অলপ শ্বেয়াৰ কৰিব লগা আছিল আৰু যেহেতু মই মানে কি ভিডিঅ' বনাওঁ আৰু সেইকাৰণে মানে কি বহুত দিন ভিডিঅ' ৰীল শ্বৰ্ট একো দিব পৰা নাছিলোঁ সেইটো মানে আজি এইটো ভিডিঅ'ৰ দ্বাৰা কৈ দিলোঁ আৰু এইফালে ইয়া দেউতাই বনাই আছে কণী আলুৰ জোল আৰু লগতে ভাজি এখন বনাব আৰু ভাত পানী খাই উঠি আমি গধূলিলৈ আহিলো এয়া প্ৰগ্ৰাম চাব আৰু এয়া আমাৰ ওচৰতে শংকৰদেৱ কৃষ্টি কেন্দ্ৰত এয়া মানে শংকৰদেৱৰ তিথিৰ কাৰণে এয়া নামৰ প্ৰগ্ৰাম চলি আছে আৰু কিবা কিবি প্ৰগ্ৰাম হ'ব ঘৰতে সোমাই ভালো নালাগে কিন্তু অকমান ওলাই ভাস্কৰ্য এইবিলাক কথা সংস্কৃতি আচলতে
এই যিবিলাক কথা আমি আলোচনা কৰোঁ সংস্কৃতি বুলি চাই কেনেকুৱা লাগিল প্ৰগ্ৰেমটো চাই কেনেকুৱা লাগিল কালি আৰু আহিম ভাওনা চাম আৰু ইয়াৰ নেক্সট ডে যিহেতু শংকৰদেৱৰ তিথি আছিল আৰু আমিও আহিলোঁ আৰু আজি মই চাদৰ মেখেলা পিন্ধি আহিছোঁ মন্দিৰলৈ আহিলে চাদৰ মেখেলা পিন্ধি আহিলোঁ আৰু ইয়াৰ মন্দিৰৰ গেটখন ইমান ধুনীয়াকৈ সজাইছে এখন কলপুলি দি আৰু মই ইয়াত ধূপ আৰু মিঠাতেল কিনি ল'লোঁ তাতে দিবৰ কাৰণে আৰু আজি প্ৰথমবাৰ মই আহিছোঁ এই মন্দিৰলৈ বহুত বেছি ভাল লাগে আৰু ভাদ মাহ কাৰণে ইয়াতে আৰু আজি প্ৰথমবাৰ ইয়াতে আহিছোঁ আৰু ভাদ মাহত ইয়াতে নাম প্ৰসংগ হৈয়ে থাকিব বহুত বেছি ভাল লাগিছে মানে শ্বিলঙতো যে এনেকুৱা অসমৰ কৃষ্টি এটা ধৰি ৰাখিছে ইয়াৰ অসমীয়া মানুহখিনিয়ে এইটো কাৰণে বহুত ভাল শেষ কৰিলোঁ প্ৰগ্ৰেম চগ্ৰেম আহিলোঁ তো বহুত ভাল লাগিল বহুতখিনি সময় মানে অলপ তো মানুহ আহিছে এই পিছত ইমান মানুহ বহুত মানুহ আছে প্ৰসাদ চসাদ ল'লোঁ এতিয়া ঘৰলৈ গৈ আছোঁ আৰু আজি ভাওনা আছে এতিয়া আমি ভাওনা চাব আহিছোঁ আৰু আমাৰ কাৰণে বহুত সৌভাগ্যৰ কথা যিহেতু মন্দ দেখোন মানে শ্বিলঙত থাকিও যে আমি অসমীয়া কিবাকিবি দেখা পাই আছোঁ ভাওনা চাওঁ বেলেগতো নাম প্ৰসংগ হয়তো দেখাইছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই